মোক যদি কোনোবাই চৰিত্ৰহীন বুলি কয়, মোৰ হাজবেণ্ডে কিন্তু ইয়াত যদি সোমাই কোনোবা তাক পিঠি ফালি ঘৰৰ পৰা পঠাই দিলে। ভূপেন বৰা ডাঙৰীয়াই যিটো ৰাম ঠগন, আপুনি যিবিলাক কথা কৈছে যে মই এইটো সেইটো, অকল নিজৰ সুবিধাৰ কাৰণে আপোনালোকে ৰাজনীতি কৰিছে। এজন ধুৰন্ধৰে আন এজন ধুৰন্ধৰকে স্বাগতম জনাইছে। এই গোটেই দীৰ্ঘ পৰিকল্পনাত কংগ্ৰেছক নিঃশেষ কৰিবৰ কাৰণে ইনভেষ্টমেন্টৰ যিটো আজি ৰিটাৰ্ণটো তেওঁ লৈ ঘৰলৈ অত্যুৎসাহেৰে গুচি গৈছে। ভূপেন বৰা ডাঙৰীয়া, আপোনাক সন্মান সহকাৰে কালি আমি সকলো গৈছিলো। মই এইটো দলৰ কাকো সোধা নাই, মই নিজাববীয়াকে কৈছো। মই যেতিয়া লোকসভা নিৰ্বাচন খেলিছিলো তেতিয়াৰ পৰা আপোনাক অতি ওচৰৰ পৰা চাইছিলো, তেতিয়াৰ পৰাই দেখিছিলো যে আপোনাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ বহুত ইনভেষ্টমেন্ট আছে, নাটক বহুত হল। আমি সিদিনাখন গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত যেতিয়া যাত্ৰা কৰিছিলো 13টা চিট গাড়ীত আছে বুলি কোৱা মানুহজন আপুনি, আৰু তাৰ ভিতৰত যে তাণ্ডৱ নৃত্য কৰি আপুনি যে কাজিয়া কৰিছিলে আখৰে আখৰে কোৱা মানুহজনো আপুনি। গতিকে মই আজি বিনা দ্বিধাই এটা কথা কৈছো যে মোৰ কোনো আক্ষেপ নাই। ভূপেন বৰা ডাঙৰীয়াক সৌজন্যতাৰ খাতিৰত আমি মনাবলৈও গৈছিলো, কিন্তু ভূপেন বৰা ডাঙৰীয়াই যিটো ৰাম ঠগন, আপুনি যিবিলাক কথা কৈছে যে মই এইটো সেইটো, অকল নিজৰ সুবিধাৰ কাৰণে আপোনালোকে ৰাজনীতি কৰিছে। মই 17 বছৰ বিজেপি কৰিছো। 12 চনত আনুষ্ঠানিকভাৱে মই পৰ্টফলিঅ'ৰ পৰা ৰিজাইন দিছো। তাৰ পিছত মই কা আন্দোলনৰ সময়ত এই সুদীৰ্ঘ সময়খিনিত 16 চনতো মই যথেষ্ট ঘনিষ্ঠতাৰে কাম কৰাৰ পিছত, তাৰ পিছত মই নিৰাপদ দূৰত্বত থাকি আপোনালোকে জানে যে 21 চনত মই কংগ্ৰেছলৈ আহিছো। দীৰ্ঘ এটা সময় এটা দলত থাকি আন এটা দলত আহিবৰ কাৰণে দীৰ্ঘ সময় মানসিক স্থিতি গোটেইবিলাক লাগিছিলে। যোৱা পৰহিলৈকে যাত্ৰাত থাকি একে ৰাতিতে আপুনি নাটকখন কৰি আজি আপুনি দৰা আদৰা দি ডাঙৰীয়া অহা দি আপোনাৰ ঘৰত ধূপ ধূনা দি পেলাই আপোনাৰ পত্নীৰ আজি মুখত এনেকুৱা দেখিলো যে ইমান লাখ বিলাসত ভিতৰে ভিতৰে চুপে চুপে থাকাতকে আজি অন্তত খোল্লা আমি ধুনীয়াকে এটা ধুনীয়া লাইফ মানে আমি চলাব পাৰিম। তেওঁলোকৰ ফূৰ্তিত এনেকুৱা হৈছে যেন ঘৰলৈ জোঁৱাইহে আহিছে। এইবিলাক কথাত আপুনি যদি কংগ্ৰেছ ডুবাম বুলি ভাবিছে, কংগ্ৰেছটোৰ যদি কথা আপোনালোকে কৈ পেলাই যদি ভাবিছে মূৰ পুলুকা মাৰিব পাৰিব, আপোনাক আমি নিৰীক্ষণ 1 বছৰৰ পৰা মই লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা চাই আছিলো। হাই পেকেজত আপোনালোকে কাম কৰি আছে, কৰক, আপুনি কি কবলগীয়া আছে কৰক। আপোনাক সিদিনাখন দুজন নিলজ্জ মানুহ অসমৰ মানুহে চাওক, সিদিনাখন গাড়ীত আমি যেতিয়া কথোপকথনত তেখেতে কৈছিলে যে মোক আপোনালোকে পাছফালৰ পৰা সদায় বাহ দি থাকে, আৰু মুখ্যমন্ত্ৰীয়ে কি কৈছিলে, ইছৰাম কব নোৱাৰি ইমান নিলজ্জ এনেকুৱা কথা। CID এনকুৱাৰী দিলে, CID SP মোৰ ঘৰত আহিছে ইন্টাৰগেশ্যনৰ কাৰণে, আপোনাৰ ঘৰত গৈছে, দেৱব্ৰত শইকীয়া তাত গৈছে, আৰু সেইজন নিলজ্জ মুখ্যমন্ত্ৰীৰ ওচৰত আপুনি শৰণাপন্ন হৈ আপুনি আজি তাৰিখত আপোনাক চৰিত্ৰহীন সজাই অসমৰ মহিলাক অশালীন, মই নাই কৰা আপোনাক অশালীন ব্যৱহাৰ কৰিছে বুলি মই কোৱা নাই, আপুনি এজন চৰিত্ৰহীন মানুহ বুলি মই নাই কোৱা, মুখ্যমন্ত্ৰীয়ে কৈছে।